Welcome Bokajan Assam Voice, a news and entertainment channel. যে কিছুদিন ধৰি উজনি আৰু নামনি লৈ পেলাই এটা অশান্তি পৰিৱেশ সৃষ্টি হৈছে গতিকে আমি তাত দেখিছোঁ যে 30টা দল সংগঠন তেওঁলোকে আমাৰ যিখিনি মিয়া মানুহ আছে মিয়া জনগোষ্ঠীৰ মানুহক মাৰি পিটি তেওঁলোকক তাৰ পৰা খেদি দিছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে এওঁলোক ব্যক্তি যদি মিয়া যিখিনি আমাৰ জনগোষ্ঠীৰ মানুহ আছে এই মানুহখিনি তাত গ'লে তেওঁলোকৰ নিৰাপত্তাৰ ব্যৱস্থা নকৰে গতিকে আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটা স্পষ্ট কথা মই সেইদিনাখন আপোনাৰ গাড়ী তেওঁলোকক যি গাড়ী তাত গৈ আছে মই তেওঁলোকৰ লগত অলপ আলোচনা কৰিছিলোঁ মই চাইছিলোঁ তাত বেছিভাগ মানুহৰ কোনো ধৰণৰ ডকুমেণ্টছ নাইকিয়া আৰু কিছুমান দালালৰ জৰিয়তে এই মানুহখিনিক তালৈকে লৈ যোৱা হৈছিলে আৰু আমি তাত ৰখি পেলাই তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ আলোচনা কৰাৰ পিছত যদি আলোচনাৰ কাৰণে আটক কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ স্পষ্ট কথা যে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি জেল খাবলৈকে আমি কেতিয়াও ভয় নকৰোঁ কথা হ'ল আমি আজিৰ পৰা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে উজনি অসমৰ মাজত মিয়া সম্প্ৰদায়ৰ মানুহজন একদম নিষিদ্ধ কৰি দিছোঁ আমাৰ কোনো অধিকাৰ নাইকিয়া আমাৰ কথা হ'ল তাত মানুহখিনি মাৰি আছে যিমান সময়লৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই মানুহখিনিক নিৰাপত্তাৰ ব্যৱস্থা নকৰে ইমান সময়লৈকে আমি সংগ্ৰাম পৰিষদে তাত যাব আমাক কোনো অধিকাৰ নাইকিয়া বাধা দিয়াৰ কোনো অধিকাৰ নাইকিয়া কিন্তু কথা হ'ল মানুহখিনিক নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ যদি যিমান সময়লৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু 30টা দল সংগঠনে স্পষ্টীকৰণ নিদিয়ে আমি বাধা দিয়াৰ কথা নাইকিয়া মানুহখিনি যাব নিদিওঁ এই মানুহখিনি তাত যোৱাৰ পিছত যদি মাৰপিট কৰে সেই দায়িত্ব কোনে ল'ব দায়িত্ব বহন কৰাৰ পিছত আমি যাম হয় দৰ্শকবৃন্দ আমাৰ বোকাজান আছাম ভইচ চেনেলক আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক যাতে আমি আৰু আগলৈ ভাল ভাল খবৰ আনিবলৈ চেষ্টা কৰিব পাৰোঁ।